খ্যাতনামা শিল্পীসকলৰ সুমধুৰ সংগীতানুষ্ঠানেৰে মুখৰিত নবীন চন্দ্ৰ তামুলী কৃষি পামৰ শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাৰ বাকৰি শিৱৰাত্ৰি আজিৰ শিৱৰাত্ৰি এই শিৱৰাত্ৰিত বিশেষকৈ এই সোণালী জয়ন্তী উৎসৱত মই সাধাৰণ সম্পাদকৰ আৰু তাৰে সভাপতি এখন সন্মান ভট্টাচাৰ্যক ধন্যবাদ জনাইছোঁ আমাৰ তৰফৰ প্ৰয়াত নবীন চন্দ্ৰ তামুলী প্ৰতিষ্ঠিত শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাৰ মহা আয়োজন উলহ মালহেৰে উদযাপন সোণালী জয়ন্তী বৰ্ষ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তামুলী কৃষি পামত মধুৰ সময় পাৰ কৰিলে হাজাৰ হাজাৰ ভক্তই নলবাৰীৰ পুৰণি আৰু ঐতিহাসিক স্থানসমূহৰ ভিতৰত অন্যতম নবীন চন্দ্ৰ তামুলী কৃষি পাম বিগত ৪৯ বছৰে নলবাৰী জিলাৰ তিলানা গাঁৱত অৱস্থিত নবীন চন্দ্ৰ তামুলী কৃষি পামৰ শিৱ মন্দিৰত উদযাপিত হৈ আহিছে শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা উল্লেখযোগ্য যে উক্ত কৃষি পামত শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা এইবেলি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে সোণালী জয়ন্তী বৰ্ষত এইবেলি শিৱৰাত্ৰি পূজাৰ মহা আয়োজন কৰা পৰিলক্ষিত হৈছে শুক্ৰবাৰে বিল্লেশ্বৰ দেৱালৰ দলৈ ৰঞ্জিত মিশ্ৰই মুখ্য ধৰ্মধ্বজা উত্তোলন কৰি শুভাৰম্ভ কৰাৰ পিছতে আৰু ৫০খন ধৰ্মধ্বজা উত্তোলনেৰে শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাৰ মহা আয়োজনৰ শুভাৰম্ভ কৰা হয় নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল সাংবাদিক শিক্ষাগুৰু আৰু সমাজকৰ্মীসকলৰ দ্বাৰা ৫০খন পতাকা উত্তোলন কৰা হয় ৰাতিপুৱাৰ ধৰ্মধ্বজা উত্তোলন আৰু ৫০খন পতাকা উত্তোলনৰ এক সুশৃংখলাবদ্ধ অনুষ্ঠানৰ সাক্ষী সকলো ইয়াৰ পিছতে একক নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ইফালে বিশিষ্ট গৱেষিকা পণ্ডিত খ্যাতনামা শিল্পী ডক্টৰ অনিমা চৌধুৰী বিশিষ্ট কণ্ঠশিল্পী মণিষা হাজৰিকাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী গীতালী কাকতি দেৱী কণ্ঠশিল্পী ৰাজশ্ৰী দাসে সংগীতানুষ্ঠান পৰিৱেশন কৰি আপ্লুত কৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক মন কৰিবলগীয়া যে প্ৰতি বছৰৰ দৰে এইবেলিও নলবাৰীৰ সকলোৰে পৰিচিত ঐতিহাসিক নবীন চন্দ্ৰ তামুলী কৃষি পামৰ শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাত আগমন ঘটে হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজৰ তিলানাকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া বৃহত্তৰ অঞ্চলৰ ৰাইজ উক্ত কৃষি পামৰ শিৱৰাত্ৰি পূজাত যোৱা যেন সকলোৰে এক পৰম্পৰা উক্ত পৰম্পৰা ৰক্ষা কৰি আজিও সমাগম ঘটিল হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজৰ সঁচাকৈ বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীৰ পিতৃ প্ৰয়াত নবীন চন্দ্ৰ তামুলীয়ে গঢ় দিয়া ঐতিহাসিক কৃষি পামখনত এইবেলি শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাৰ সোণালী জয়ন্তী বৰ্ষ অতি উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হৈছে উল্লেখ্য যে আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিৱায়ন শীৰ্ষক এক স্মৃতিগ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় গণশিল্পী সাহিত্যিক সুনীল কুমাৰ দাসৰ সম্পাদনা আৰু সাংবাদিক তপন মজুমদাৰৰ সহ সম্পাদনাত শিৱায়ন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয় শিক্ষাবিদ সমাজকৰ্মী তথা বিশিষ্ট ব্যক্তিসকল উক্ত স্মৃতি গ্ৰন্থৰ শুভ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে ইফালে সন্ধিয়া লোকসংস্কৃতি জনপ্ৰিয় অনুষ্ঠান নাগাৰা নাম আৰু থিয় নাম পৰিৱেশন কৰা হ'ব বুলি জনা যায় মুঠৰ ওপৰত নবীন চন্দ্ৰ তামুলী কৃষি পামৰ শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাৰ সোণালী জয়ন্তী বৰ্ষ আজিৰ দিনটোত উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়
হয়, আজি নলবাৰীৰ তিলানা গাঁৱৰ এই নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত মোৰ প্ৰয়াত পিতৃদেৱতা নবীন চন্দ্ৰ তামুলীদেৱে প্ৰতিষ্ঠিত কৰা এই শিৱ মন্দিৰৰ আজি 50 বছৰ। আজি 50 বছৰৰ পৰা 50 বছৰ আগৰ পৰা ইয়াত শিৱ পূজা পালন হৈ আহি আছে প্ৰত্যেক বছৰে। আজিতকৈ প্ৰায় 50 বছৰ আগত নিত্যানন্দন ব্ৰহ্মচাৰী দেৱে এই শিৱ লিংগটো মোৰ দাদা সতীশ তামুলীৰ লগত বেনাৰসৰ পৰা নিজে গৈ ট্ৰেইনত গৈ তেওঁলোকে এইটো বেনাৰসৰ পৰা শিৱলিংগটো আনিছিল আৰু আনি ইয়াত স্থাপন কৰিছিল আজিতকৈ 50 বছৰ আগত। আৰু তেতিয়াৰ পৰাই এই নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত ধুমধামেৰে মহাশিৱৰাত্ৰি পূজা আৰম্ভ হৈ আহি আছে। আজি 50 বছৰত ভলি দিলে সকলো ৰাইজ ইয়াত সঁহাৰি জনাইছে। আমাৰ নলবাৰীৰ বাজেনীৰ বা আমাৰ আশে পাশে যিমান গাঁও আছে সকলোবিলাক ৰাইজ ইয়াত আহে, পূজা কৰে, ইয়াত ভোগ আগবঢ়ায় আৰু মহাদেৱক প্ৰাৰ্থনা কৰে। গোটেই নলবাৰীত আমি এই পূজা পাঠৰ যোগেৰে আমি পূজা পাঠ কিয় কৰোঁ? আমি পূজা পাঠৰ যোগেৰে আমাৰ মাজত একতা আৰু শান্তি আমি স্থাপন কৰিব লাগিব। আমি ধৰ্মৰ দ্বাৰাই আমি সকলোৰে মাজত একতা আৰু শান্তি আমি স্থাপন কৰাৰ প্ৰয়াস কৰিব লাগিব। নহ'লে ধৰ্মৰ কি মানে থাকিল? মই ভাবোঁ যে মই ঈশ্বৰক মই মহাদেৱক মই পালোঁ, হে মহাদেৱ তুমি মোৰে ভাল কৰিবা, তুমি আনক নালাগে ভাল কৰিবা, মোকে ভাল কৰিবা, তুমি আন ধৰ্মৰ ফালে চাব নালাগে, মোৰ ধৰ্মটোকে চাবা, এইটো মহাপাপ। স্বয়ং গৌতম বুদ্ধই কৈছিলে যিজন ব্যক্তিয়ে ভাবে মোৰ ধৰ্মটো ডাঙৰ আনৰ ধৰ্মটো সৰু তাৰ দৰে যথামূৰ্খ আৰু নাই। গতিকে আমি এই ধৰ্মৰ জেগা আমি পৃথিৱীত আমি মানুহ হিচাপে জন্ম লাভ কৰিছোঁ, আমি মানুহ হিচাপে থকাৰ চেষ্টা কৰিব লাগিব। মই গোটেই পৃথিৱীৰে কথা কৈছোঁ। আজি ভাৰতবৰ্ষ এখন আধ্যাত্মিক দেশ। ভাৰতবৰ্ষত আধ্যাত্মিক পাৱাৰ আছে, শক্তি আছে। কাৰণ ইয়াত বুৰঞ্জীয়ে কৈছে গোটেইবিলাক ভগৱানৰ ইয়াত বাসস্থান। কৃষ্ণ ইয়াত জন্মিছিল, মহাদেৱ কৈলাশত আছিলে, সকলোবিলাক ইয়াত আছিলে। ভাৰতবৰ্ষই মই ভাবোঁ ভাৰতবৰ্ষই গোটেই পৃথিৱীত শান্তি স্থাপন কৰাত অৰিহণা যোগাব পাৰে। ভাৰতবৰ্ষত এইখিনি আধ্যাত্মিক শক্তি আছে যে এদিন হয়তো ভাৰতবৰ্ষই পৃথিৱীত লিড ল'ব যে গোটেই পৃথিৱীত কেনেকৈ শান্তিৰ প্ৰয়াস কৰিব লাগে। আৰু আমাৰ মোদী ডাঙৰে সেইটো কৈছে। মোদী ডাঙৰে যিমান বিদেশত গৈছে চবতে কৈছে যে আমি মানুহ হিচাপে থাকিব লাগিব। ময়ো আজি মহাশিৱৰাত্ৰি পূজাৰ যোগেৰে আজি মহাশিৱৰাত্ৰি পূজা 111 বছৰত আজি এটা যোগ আছে, অমৃত যোগ। আজি মহাশিৱৰাত্ৰি পূজাৰ এটা অমৃত যোগ আছে। মই আজি এই মহান শিৱৰাত্ৰি পূজাৰ দ্বাৰা দেশৰ গোটেই মানুহৰ মাজত একতা আৰু শান্তি মই কামনা কৰিছোঁ। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।